নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ কাৰণে শেহতীয়া এক বিশেষ খবৰ লৈ আহিছোঁ। ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীকৰণ হ'ব নে নহ'ব সেই সম্পৰ্কে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। এইসকল ঠিকাভিত্তিক চাকৰিয়ালৰ চৰকাৰী চাকৰি নিয়মীয়া হ'ব নে তেওঁলোকৰ চাকৰি যাব সেয়া দেখাব গৈ আছোঁ। তেওঁ এই বিষয়ে কি কৈছে? সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে কোনো অস্থায়ী কৰ্মীক স্থায়ীকৰণ কৰিব নোৱাৰে, তাৰ কাৰণে ইণ্টাৰভিউ হ'ব লাগিব। সেইকাৰণে সুপ্ৰিম কোৰ্টৰ বিৰুদ্ধেতো অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে। কিন্তু কাৰো চাকৰি আমি খাব খোজা নাই, 60 বছৰলৈকেও চাকৰি কৰক। তাৰমানে 60 বছৰ বয়সলৈকে চাকৰি কৰি থাকিব পাৰিব ঠিকাভিত্তিক কৰ্মচাৰীসকলে। লগতে আৰু কি কৈছে চাওক। কিন্তু অস্থায়ী কৰ্মচাৰীক ৰেগুলাৰাইজেশ্যন কৰাৰ পাৱাৰটো কেবিনেট আৰু মুখ্যমন্ত্ৰীৰ পৰা সুপ্ৰিম কোৰ্টে কাটি লৈ গৈছে উমা দেৱী ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই ভাৰ্ডিকটোৰ জৰিয়তে, যেতিয়া মুখ্যমন্ত্ৰী বা কেবিনেটৰ হাতত সেই পাৱাৰটো এতিয়া নাই। চ' এয়া আছিলে আজিৰ ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।